গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? সকলোৰে ভালে চাগে। আৰু আগতে এটা ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ আমাৰ যি গাঁৱতে মানে খেতি কৰি থকা হৈছে। তো খেতিবোৰ কিমান কি হ'ল আকৌ আজি আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। তো ব'লক অকণমান চাওঁ কেনেকুৱা হৈছে। তো প্ৰথম সোমায়ে এনেকৈ দাংবডি আপোনালোকক এইবোৰ আগতে সৰু সৰু হৈ থাকোঁতে দেখাইছিলোঁ, যেতিয়া এইবিলাক আমি দি আছিলোঁ। তো এতিয়া চাওক ধুনীয়াকৈ ইমান বগাই গ'ল। তো এইফালে বগাইছে, এইফালে প্ৰায় ফুলিছে 2 এলাইনমান। চাওক পূৰা ধুনীয়াকৈ বগাই গ'ল দাংবডি, দেখিছেনে? তো এইফালে তিয়ঁহ আছিলে, তিয়ঁহ এইবোৰ লাগিলেই মাটিতে চব পূৰা লাগি আছে। এইটো বৰ বেলেগ ডিজাইনত তিয়ঁহচোন, চাওক এইবিলাক পূৰা তিয়ঁহটো বগোৱা নাই, এনেকৈ মাটিতে লাগিছেচোন। বগাইছে কম, মানে বহুত সৰুতে লাগিলেই। তো এইফালে হেন্দালি দিয়া আছে পূৰা। তো এইফালে কেৰেলা বগাব আৰম্ভ কৰিছে আৰু হেন্দালি তেতিয়া উঠাই দিয়া হ'ব। এইফালে বিলাহী আছে, বিলাহী ডাঙৰ হোৱাগৈ নাই, হ'বগৈ আৰু। এইফালে পূৰা ৰঙালাও বগাইছে। ৰঙালাওবোৰ মাটিতে বগাব বাৰু, ৰঙালাওত হেন্দালি দিব নালাগে। এইবোৰ পূৰা বগাই গৈছে। এইফালে হেন্দালি দিয়া আছে এখন কোমোৰাৰ কাৰণে। তো এইফালে আৰু এইবিলাক গোমধান দিয়া হৈ আছে। এইবিলাক গোমধান বহুত বেছি দিয়া নাই, তো অলপ অলপ দিয়া হৈছে আৰু। আৰু এইবিলাক কোমোৰাৰ কাৰণে এখন হেন্দালি দিয়া হৈছে। আৰু এইবিলাক এনেকৈ হেন্দালি দি দিয়া হৈছে তো বগাবৰ কাৰণে। তো এতিয়া এনেকুৱা দুখন মানে বনাবলৈ আহিছোঁ বাৰু। তো আৰু এইফালে দিবলৈ আছে মানে। এইফালে আৰু কুঁহিয়াৰ কাৰণে আমাৰ এইফালে পেৰিবৰ কাৰণে যা যোগাৰ কৰা হৈছে। এইফালে আপোনালোকক ভালকৈ দেখাম বাৰু। আৰু এইফালেও দিয়া হৈছে ৰঙালাও, এইবিলাক অলপ পিছতীয়াকৈ দিয়া হৈছে, মানে প্ৰায় বগাবলৈ আৰম্ভ কৰিলে আৰু বগাব। তো আপোনালোকক ষ্ট্ৰবেৰী দেখাইছিলোঁ তো এইবাৰ ষ্ট্ৰবেৰী আপোনালোকৰ লাগি আছে, তো দেখাই আছোঁ ৰ'ব। চাব দেই, এইবিলাক চব ষ্ট্ৰবেৰী এইবিলাক লাগিলেই, দেখিছেনে? এনেকৈ পূৰা কৰা হৈছে ষ্ট্ৰবেৰী। বেছি নাই, 2টা বা 3 টেষ্টৰ কাৰণে কৰা হৈছে। তো এইবাৰ যিহেতু প্ৰথম দিয়া হৈছে ষ্ট্ৰবেৰী, সেইকাৰণে অলপ কৰা হৈছে, আৰু পিছত যদি ভাল হয় মানে বেছিকৈ কৰা হ'ব। ষ্ট্ৰবেৰী বুলিয়ে নহয়, ইয়াতে সকলো অলপ অলপ কৰা হৈছে, মানে প্ৰথম যিহেতু কৰা হৈছে। কিন্তু এটা বহুত ডাঙৰ হৈ আছে, এইটো চব ষ্ট্ৰবেৰী। আৰু এইফালে আমাৰ বেঙেনাটো ফুলিব আৰম্ভ কৰিলেই। চব এইবিলাক আগতে দেখাইছিলোঁ আপোনালোক, সৰু সৰু হৈ আছিলে বেঙেনা পুলি। তো এতিয়া প্ৰায় বেঙেনা ফুলিব আৰম্ভ কৰিলে বেঙেনা। তো বেঙেনা আমাৰ এনেকুৱা হৈছে। তো এইফালে আৰু চাইডে মটৰ দিয়া আছিলে, মটৰো ফুলিছে। এইবিলাক চব মটৰ পূৰা ফুলিব আৰম্ভ কৰিলে। এইবিলাক মটৰ পূৰা ফুলি আছে, মটৰ দেখিছেনে? পূৰা ফুলি আছে।
এইফালে ইয়াতে ৰঙালাও আৰু কিবা কিবি দিয়া আছিলে, এইবিলাক উঘালি নিলে। মানে এইবিলাক মূলা চোলা দিয়া আছিলে, এনেকৈ চব হৈ গ'ল এইবিলাক। তো এয়াই আৰু ইয়াতে মটৰ এইবিলাক লাগিছে, চিয়াৰ হৈছে দেখিছেনে? এইবিলাক মটৰ লাগিছে আৰু এইবিলাক গুটি হোৱা নাই, তো হ'ব, অলপ দিন লাগিব। এইফালে চাওক, সেইখন কুঁহিয়াৰ ফাৰ্ম, সেয়া কুঁহিয়াৰ খেতি। কুঁহিয়াৰ পেৰিব হৈছে আৰু, তো পেৰাৰ লগে লগে আপোনালোকক দেখাম। তো এইফালে ফ্ৰেঞ্চবিনো ফুলিছে, মানে চব আৰু যিমান যি আছে চব এতিয়া মানে লাগিবলৈ আৰম্ভ কৰি দিছে। আৰু এইফালে আপোনালোকক কুঁহিয়াৰ পেৰিবৰ কাৰণে আমাৰ ইয়াত ধুনীয়াকৈ যা যোগাৰ কৰি জালিগাঁত খনা হৈছে, দুটা খনা হৈছে জালিগাঁত। আৰু এইফালে এইটো ঘৰ বনোৱা হৈছে, যিহেতু এটা ঘৰ লাগিব ন কুঁহিয়াৰ ৰাখিবৰ কাৰণে বা পেৰিবৰ কাৰণে, মানুহবোৰ থাকিবৰ কাৰণে। তো এনেকৈ এটা ঘৰ বনোৱা হৈছে টেম্পৰেৰীকৈ। এইফালে কুঁহিয়াৰ আছে। তো ইফালে নেদেখুৱাওঁগৈ আপোনালোকক, ইটো ভিডিঅ'ত দেখাই থৈছোঁ। কুঁহিয়াৰ ঘৰত এটা ধুনীয়া চাংঘৰ আছে। তো আপোনালোকে যদি চাংঘৰটো চাব বিচাৰিছে নেক্সট চাব পাৰিব, মানে যিটো ভিডিঅ' আগতে দিয়া আছে সেইটোত চাব পাৰিব। তো এইখিনি আছিলে। তো ভিডিঅ'টো যদি ভাল পালে